বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ তীব্ৰ বিৰোধিতা। ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলৰ সন্মুখত প্ৰতিবাদত বহি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে। বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা জনাই কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে ঐতিহাসিক শিৱসাগৰ জিলা শিৱদৌলৰ সন্মুখৰ পৰা অৱস্থান কৰি ধৰ্মঘট আৰু প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনোৱা হয়। শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ঢলগিৰি অসমীয়া সজাগ সাৱধান আৰু শাসকীয় চৰকাৰখনৰ বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰৰ দৃষ্টি নিক্ষেপ কৰা হয়। দৌলমুখ চাৰিআলিত অনুষ্ঠিত প্ৰতিবাদ সভাত প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে যে চৰকাৰে এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্যবাসীৰ স্বাৰ্থ আৰু চুক্তিৰ বিপৰীতে বিদেশীক নাগৰিকত্ব প্ৰদানৰ পথ সুগম কৰিছে। প্ৰতিবাদকাৰীসকলে স্পষ্টভাৱে জনায় যে ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদান মানে অসম চুক্তিৰ আত্মাৰ ওপৰত আঘাত আৰু অসমৰ জনসংখ্যাগত স্বভাৱক সংকটত পেলাব। প্ৰতিবাদী বক্তাসকলে আহ্বান জনায় যে বিদেশী চিহ্নিত যিকোনো ব্যক্তিক ধৰ্ম নিৰ্বিশেষে অসম চুক্তি আৰু বিদ্যমান আইন অনুসৰি দেশৰ পৰা বহিষ্কাৰ কৰিব লাগিব। তেওঁলোকে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰি কয় যে ইয়াৰ ফলত অসমবাসীৰ জীৱন জীৱিকা, সংস্কৃতি আৰু ভাষাগত অধিকাৰ বিপন্ন হ'ব। লগতে কয় যে যদি চৰকাৰে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেন্তে আগন্তুক দিনত বৃহত্তৰ গণ আন্দোলন গঢ়ি তোলা হ'ব। আজি আমি ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ যে অসমে কা নামানে। অসমে কা আন্দোলনৰ জৰিয়তে 5জন তেজাল যুৱক ইতিমধ্যে বিজেপি চৰকাৰখনে হত্যা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি শিৱদৌলৰ সন্মুখৰ পৰা আমি কৃষক মুক্তিৰ পৰিয়ালে কৈছোঁ যে অসমখন কেতিয়াও বিদেশী চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো হঠকাৰী সিদ্ধান্ত লৈছে, গুণ্ডাৰাজ চলাই আছে, এই সিদ্ধান্ত বাতিল কৰক। যিহেতু তেওঁ বিদেশী ন্যায়াধিকৰণত চলি থকা যি গোচৰ আছিলে এই গোচৰ প্ৰত্যাহাৰ কৰি অসমখন বিদেশী চৰণীয়া পথাৰ কৰিবলৈ বিচাৰিছে। অসমতে অসমীয়া মানুহৰ থাকিবলৈ ঠাই নাই আৰু অসমৰ অসমীয়া মানুহক খিনিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলাই ইঠাইৰ পৰা সিঠাইলৈ খেদি আছে। আৰু আনফালে আমাৰ খিলঞ্জীয়া মানুহৰ মাজত ভাই ককাইৰ মাজত কাজিয়া লগাই অসমখন অশান্ত কৰি তেওঁ এফালেদি নি কাৰ জৰিয়তে তেওঁ বিদেশী ইয়াত অসমত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এই সিদ্ধান্ত বাতিল কৰক, এই সিদ্ধান্ত বাতিল কৰিব লাগিব, অন্যথা পুনৰ কা আন্দোলন কিন্তু অসমত গঢ়ি উঠিব। তাৰ বাবে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ, তুমি কেৱল জাতিৰ মাজত সংঘৰ্ষ লগাই বিদেশী চৰণীয়া পথাৰ কৰিবলৈ কেতিয়াও লোৱা সিদ্ধান্ত বাতিল কৰা, অন্যথা আমি কেতিয়াও ক্ষান্ত নাথাকিম। অসমৰ পৰা হিন্দুৱে হওক কি মুছলিমে হওক সকলো বিদেশী অসমৰ পৰা যাব লাগিব। যোৱা 17 জুলাই তাৰিখে অসম চৰকাৰৰ গৃহ বিভাগে এটা নিৰ্দেশনাৰ যোগেদি বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যিমান গোচৰ আছিল এই গোচৰবিলাক প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে। আৰু এই কথাটো আমি মানি নলো। টোটেল বিদেশীৰ বিৰুদ্ধে কেছ আছিল 69,500। এতিয়া যেতিয়া এই নিৰ্দেশনাৰ যোগেদি ন্যায়াধিকৰণৰ পৰা কেছবিলাক পৰিহাৰ কৰা হ'ব তেতিয়াহ'লে 69,500 মানুহে অট'মেটিকেলি অসমৰ নাগৰিকত্ব পাব। NRC দিলে, NRCত বিদেশী ওলাল 19 লাখ। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে 19 লাখৰ ভিতৰত 5 লাখ বিদেশী। এতিয়া এই নিৰ্দেশনাটোৰ যোগেদি 5 লাখ বিদেশীয়ে অট'মেটিকেলি নাগৰিকত্ব পাব। বিজেপি নেতা এজনে কোৱাৰ মতেই বাংলাদেশত অলৰেডি 1 কোটি মানুহ ৰৈ আছে অসমত নাগৰিকত্ব লাভৰ কাৰণে। যদি আৰু 1 কোটি মানুহে নাগৰিকত্ব পায় তেতিয়াহ'লে আপোনালোকে জানিব যে অসমৰ যিটো ডেমোগ্ৰাফি, অসমৰ যিটো মানুহৰ খিলঞ্জীয়া মানুহৰ যিটো দম, দাদাগিৰি আৰু প্ৰভুত্ব বা অধিকাৰ সেইখিনি কিন্তু কমি যাব। এহাতেদি হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমান লোকসকলক উচ্ছেদ কৰিছে, এহাতেদি হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে তেওঁ বিদেশীৰ বিৰুদ্ধে যুদ্ধ কৰিছে। আৰু সেই আৱেগৰ গইনালৈ আজি হিন্দু বাংলাদেশীক তেওঁলোকে অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে, অসমত নাগৰিকত্ব দিব বিচাৰিছে। এই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমি জাতীয় যুৱ বাহিনী কেতিয়াও মানি নলওঁ। এইটো নহ'ব। হিমন্ত বিশ্ব শৰ্মাই মাফিয়াৰ দৰে, মাওবাদী গুণ্ডাৰ দৰে, গলিৰ গুণ্ডাৰ দৰে কিছুমান সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তবিলাক অসমীয়া মানুহৰ ওপৰত জাপি দিব। এইটো কেনেকৈ হ'ব? কা আন্দোলন কৰি আমাৰ 5জন ল'ৰা শ্বহীদ হ'ল। সেই শ্বহীদৰ কেঁচা তেজৰ মূল্য কোনে দিব? সেই শ্বহীদৰ কেঁচা তেজৰ মূল্য যেতিয়ালৈকে হিচাপ নহ'ব তেতিয়ালৈকে কা ইয়াত বলবৎ কৰিবলৈ দিয়া নহ'ব। তেওঁ মাফিয়াৰ দৰে, হিটলাৰৰ দৰে কাম কৰিব, এইটো কথা কোনো নামানে। আপোনালোকে জানে
যে তেওঁ শিৱসাগৰখনত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ বিচাৰিছে, কিন্তু কালিৰ নাগৰিক সভাই সেয়া বাতিল কৰি দিলে। তেওঁ হাতেদি অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা পৰীক্ষাগাৰ নিৰ্মাণ কৰিব খুজিছে আৰু তাৰ গইনালৈ তাৰ আঁৰলৈ হিন্দু বাংলাদেশীক অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে। এই কথাটো আমি কেতিয়াও মানি নলওঁ। বিদেশীয়ে সেয়া মিয়া মুছলমানে হওক, সেয়া হিন্দু বাংলাদেশীয়ে হওক, অসমৰ পৰা যাব লাগিব, অসমত সংস্থাপন কৰিবলৈ দিয়া নহ'ব। অসমে 1971 চনলৈকে বিদেশী ল'লে আৰু বিদেশী অসমে নলয়, আৰু বিদেশীয়ে অসমে কোনো পধ্যে সহ্য কৰিব নোৱাৰে। অলৰেডি আমাৰ খিলঞ্জীয়া থলগিৰি মানুহৰ সংখ্যা কমি আহিছে, আপোনালোকে জানেই। আমাৰ ভাষালৈ সংকট নামি আহিছে, আমাৰ গোটেই ব্যৱস্থাটোলৈ সংকট নামি আহিছে। আমি কৈ আছো যে 6 জাতিৰ জনজাতিকৰণ কৰিব লাগে, অসমক জনজাতীয় ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। আমি কৈ আছো যে আৰ্টিকল 371A অসমত লাগে। এই কথাবিলাকৰ ওপৰত কোনো তেওঁলোকৰ কথা নাই, এই কথাবিলাকৰ ওপৰত তেওঁলোকৰ কোনো আলোচনা নাই, এই কথাবিলাক তেওঁলোকে নামানে। আজি 6 জাতিৰ জনজাতিকৰণ সন্দৰ্ভত বাৰম্বাৰ চৰকাৰখনে ঠগি আহিছে। অসম চুক্তিৰ 6 নং দফাৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্ট তেওঁলোকে আজিলৈকে কেন্দ্ৰীয় চৰকাৰক ছাবমিট নকৰিলে, আৰু তাৰ এই কথাবিলাকতো আছেই। আৰু এই কথাবিলাক সমাধান নকৰি তেওঁলোকে কৰিছে কি, তেওঁলোকে হিন্দু বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰিছে, ইয়াত নাগৰিকত্ব দিব বিচাৰিছে, আৰু এই কথাটো আমি আমাৰ কৃষক মুক্তিৰ পৰিয়ালে কেতিয়াও মানি নলওঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, JVP ভাৰত।